আজি অসমৰ ৫,৮১৮টা পৰিয়ালে হাঁহিছে প্ৰাণ খুলি, হাঁহিছে মুকলিভাৱে, কাৰণ তেওঁলোকৰ এটা দুশ্চিন্তা আজি দূৰ হৈছে। হয়, আজি ৫,৮১৮গৰাকী যুৱক যুৱতীয়ে লাভ কৰিলে অসম আৰক্ষী আৰু গৃহ বিভাগৰ নিযুক্তি পত্ৰ। তেওঁলোকে যিসকলে আজি নিযুক্তি পত্ৰ লাভ কৰিলে, তেওঁলোকৰ বহুতৰে পিতৃ মাতৃয়ে হয়তো দিন হাজিৰা কৰে, বহুতৰে পিতৃ মাতৃয়ে হয়তো খেতি কৰে বা আন আন সৰু কাম কৰি সৰু জীৱিকা এটাৰে তেওঁলোকে পোহপাল দি আছে নিজৰ পৰিয়ালটো। আৰু আজি তেওঁলোকৰ সন্তানে সম্পূৰ্ণ মেধাৰ ভিত্তিত লাভ কৰিলে আজি চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ। আৰু এই সংখ্যাটো আজিৰ এই ৫,৮১৮গৰাকী যুৱক যুৱতীৰে সৈতে এই সংখ্যাটো বৃদ্ধি পালে ১,৪১,১৯৪গৰাকী যুৱক যুৱতীলৈ, যিয়ে যোৱা কেইটা বছৰত সম্পূৰ্ণ স্বচ্ছভাৱে সম্পূৰ্ণ নিকাভাৱে পৰীক্ষা দি কেৱল মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু মনত পেলাওকচোন, আজি কেইবছৰমান আগলৈকে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, তেতিয়া কিমান যুৱক যুৱতী হতাশাগ্ৰস্ত হৈ পৰিছিল, কাৰণ তেওঁলোকৰ মেধা আছিল কিন্তু তেওঁলোকৰ চাকৰিৰ বাবে ঘোষ দিবলৈ নাছিল টকা, যাৰ বাবে হতাশাগ্ৰস্ত হৈ পৰিছিল অসমৰ যুৱ সমাজ। কিন্তু এতিয়া সময় সলনি হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শিতাত আৰু যুৱক যুৱতীৰ বাবে চিন্তা কৰা তেওঁৰ দুৰ্বাৰ সপোনৰ বাবে আৰু তেওঁৰ সবল নেতৃত্বত এখন সুস্থ, শক্তিশালী আৰু দুৰ্নীতিমুক্ত চৰকাৰ গঠন হৈছে, আৰু যাৰ ফলত সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে লাভ কৰিছে আমাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি। ১,৪১,১৯৪গৰাকী যুৱক যুৱতীৰ মুখত আজি হাঁহি বিৰিঙিছে, সমান্তৰালভাৱে হাঁহি বিৰিঙিছে তেওঁলোকৰ কষ্টৰে চলি থকা পৰিয়ালটোলৈ। গতিকে আজিৰ এই শুভক্ষণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ ১,৪১,১৯৪গৰাকী যুৱক যুৱতীৰ তৰফৰ পৰা, ১,৪১,১৯৪টা পৰিয়ালৰ তৰফৰ পৰা, যাৰ পৰিয়ালত আপুনি হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী।